Thank you so much. ক্লাছৰ শেষৰ দিনা ষ্টুডেণ্টে ইমান ধুনীয়া গিফ্ট এটা দিলে দেখিয়ে খুশ হৈ গলো। হাই, মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। এয়া হৈছে 25th নম্বৰ বেচ আৰু তেওঁলোকৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ কৰি থাৰ্ড দিনটোলৈকে একেলগেই দেখুৱাই দিছো আপোনালোকক। বিশেষকে লাষ্টৰ দিনাখন বেছিকে এক্টিভিটি কৰা হয় আমাৰ, লাইক ফাইনেল কোটিং, ডেকৰেশ্যন, নজল ৱৰ্ক, তাৰপিছত প্ৰিমিয়াম ডেকৰেশ্যনছবোৰ, লগতে হেণ্ডছ অন ৱৰ্ক, মুঠতে বহুত কিবা কিবি। এতিয়া আপোনালোকে সুধিব পাৰে যে ইমান ধুনীয়া ফিনিচিং আহিছেনে? একচুৱেলি নহয়, ফাৰ্ষ্ট এটেম্পটতে ইমান ধুনীয়া ফিনিচিং কেতিয়াও নাহে। মই হাত লগাবলগীয়া হয়ে, কাৰণ তেওঁলোকক কেনেকৈ ধুনীয়া ফিনিচিং দিব লাগে সেইখিনিওতো শিকাব লাগিব। এয়া হৈছে আমাৰ অনলাইন ষ্টুডেণ্ট, মানে অনলাইনত এইবাৰ এগৰাকীয়ে আছিলে। কৈছিলো যে এইবাৰ ষ্টুডেণ্ট কম বুলি। যি কি নহওক, কম হলেও বেছি হলেও মই শিকাই কিন্তু বহুত বেছি ভাল পাওঁ। বেকিং ক্লাছেছ ষ্টাৰ্ট কৰাৰ পৰা ছোৱালী বহুত লগ পালো। তাৰে ভিতৰত কিছুমান বহুত ৰুড থাকে, কিছুমান বহুত মৰমীয়াল থাকে। পিছে এইবাৰ এগৰাকী ষ্টুডেণ্টে মোক আকৌ গিফ্ট দিলে। এই ফাৰ্ষ্ট ক্লিপটোত যে দেখুৱাইছিলো, মিছা নকওঁ, এনেকৈ গিফ্ট পালে যে এনেও বেছি ভাল লাগে, মানে ফূৰ্তি লাগে। মোৰ মুখৰ হাঁহি দেখি আপোনালোকে চাগে বুজি পাইছেই। Thank you. Thank you so much. বহুত মৰম লাগিছে। হ'ব চাগে হাতত। Thank you so much.